সিহঁতৰ ঘৰলৈ যাম দেই। তাই সিহঁতৰ ঘৰখন দেখাগৈ নাই নহয়। মই কাইলৈ তোক লৈ যাম বুলি ভাবিছোঁ। আৰু মাহীয়েও মাতি আছিল, অহাৰ সময়ত মাহীহঁতৰ ঘৰত সোমাই আহিম। যাম দেই, কিন্তু থাকিবলৈ যাম আকৌ। আগতেতো মই মাৰ লগতে গৈছোঁ, থকা নাই। এতিয়া থাকি আহিম বুলি ভাবিছোঁ। হ'ব দে, যাম আকৌ। মইতো ফুৰিবলৈ যাবলৈ ভালেই পাওঁ। অঁ যাম দেই বাৰ্বি। তই আজিয়ে কাপোৰ কানি বেগত ভালকৈ ভৰাই থবি। কাইলৈ ৰাতিপুৱা আমি ট্ৰেইনত যাব লাগিব নহয়। কাকো বাৰু আহিব আমাক নিবলৈ আধা ৰাস্তাৰ পৰা। মুঠতে আমি ট্ৰেইনত যাম, বাছত নাযাওঁ। বাছত যাবলৈ মন যোৱা নাই। ট্ৰেইনত গ'লে সোনকালেই পামগৈ। হেল্ল', অঁ আস্থা, আহি আছেনে? হয়, মই ৰৈ আছোঁ ইয়াত। জিৰণি চৰা এটা নাই জানো? মই তাতে ৰৈ আছোঁ। তুমি যেতিয়া বাছৰ পৰা নামিবা মোক দেখিয়ে পাবা। অঁ অকলে ৰৈ আছোঁ। ঠিক আছে দিয়া। আৰু বেগ চেগবোৰ ভালকৈ লৈ ল'বা দেই। হ'ব দিয়া, ৰাখিছোঁ। কালাফি ব'লা গাড়ীত বহিবাগৈ। দিয়া বেগটো দিয়া। ৱাও, ইমান দামী গাড়ী লৈ আহিছে। ল'ৰাজন বহুত ধনী ঘৰৰ হয় নেকি? নাজানো আৰু দেই। ঘৰটো দেখিলে গম পাম নহয় ধনী হয় নে দুখীয়া হয়। কিন্তু গাড়ীখন বহুত ভাল লাগিছে দেই। এনেকুৱা এখন গাড়ী ল'বলৈ মোৰ যে কিমান সপোন আছে। আস্থা ব'লা ভিতৰলৈ। বাৰ্বি, এইটোৱে মোৰ ঘৰ। ব'লা ভিতৰলৈ। ঘৰটো ইমান ডাঙৰ। ইহঁত বহুত ধনী মানুহ হয় দেখোন। আস্থাই বাৰু কেনেকৈ আকাশক লগ পালে? ধনী ল'ৰাটোৰ লগত বিয়া খাবলৈ মোৰো বহুত মন আছে। কিন্তু মোৰ যে এতিয়ালৈকে বয়ফ্ৰেণ্ড কোনোৱেই নাই। ঘৰটো দেখি মই পাগল হৈ গৈছোঁ। ইমান ধুনীয়া, ইমান ডাঙৰ ঘৰ। বাৰ্বি, কি চাইছনো ইমানকৈ? ভিতৰলৈ মাতিছে নহয়। ব'ল যাওঁ। গৈছোঁ। হয় মানে ঘৰটো চাইছোঁ। বহুত ডাঙৰ ঘৰ হয় দেই। ভাল লাগিছে ঘৰৰ ডিজাইনটো। মা ঘৰত নাই নেকি? আছে, মা ঘৰতে আছে। তুমি আহে বুলি মায়ে বাট চাই আছে। বহাচোন বাৰু তোমালোকে। ঘৰটো দেখিয়ে পাগল হৈ মাক মাতি গৈছোঁ। দিওঁগৈ। ইমান ধুনীয়াকৈ সজাই থৈছে নহয়। মইতো এনেকুৱা ঘৰ আগতে কেতিয়াও দেখাই নাই। সঁচাকৈ আস্থা বহুত লাকি হয়। তাই এইখন ঘৰলৈ বোৱাৰী হৈ আহিলে সুখেই হ'ব দেখোন। মই যদি আকাশৰ দৰে ল'ৰা এটা পালোহেঁতেন, ইমান দেৰিলৈকে ৰৈ নাথাকিলোঁ হয়। কেতিয়াবা বিয়া হ'লোঁ হয় মই। আস্থা, আহিলা? এয়া কোন হয়? তোমাৰ লগৰ ছোৱালী নেকি? মা, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, বাৰ্বি। আকাশ আৰু মোৰ যেতিয়া এংগেজমেণ্ট হৈছিল, তাইতো মোৰ লগতেই পঢ়ি আছিল। আপুনি সেইটো মন কৰা নাই। তাইকো লৈ আহিলোঁ আৰু। অকলে আহিবলৈ বেয়া লাগিল। ঘৰত মানুহ মুঠেই 3টা। আৰু ঘৰটো ইমান ডাঙৰ। এনেকুৱা ঘৰত জইণ্ট ফেমিলি ধুনীয়াকৈ থাকিবলৈ পাৰিব। যিহেতু ঘৰটো যে মোৰ ভাল লাগিছে দেই। ৰুমবিলাকো ইমান ডাঙৰ। ড্ৰয়িং ৰুমটো দেখিয়ে মই পাগল হৈ গৈছিলোঁ। ইমান ডাঙৰ, সাংঘাতিক ধনী মানুহ দেই। ঐ বাৰ্বি, কি কৰিছ ইয়াত? চাহ খাবলৈ মাতিছে, ব'ল খাই লওঁগৈ। গৈছোঁ। নাই, এনেই চাইছোঁ ঘৰটো। তই কিন্তু সঁচাকৈ বহুত লাকি দেই। ইমান ধুনীয়া ঘৰ এটা থাকিবলৈ পাবি বিয়াৰ পিছত। মই তোঠাইত হোৱা হ'লে ইমান দিনলৈকে ৰৈ নাথাকিলোঁ হয়। কেতিয়াবা বিয়া হ'লোঁ হয়। তইতো জানুৱাৰীতেই এংগেজমেণ্ট কৰিলি, এতিয়ালৈকে বিয়া হোৱা নাই। মই যদি আকাশৰ নিচিনা ল'ৰা এটা পালোঁ হয়, কিমান যে ভাল লাগিলে হয় মনটো। তোক দেখি মোৰ হিংসাই লাগিছে। ব'ল চাহ খাই লওঁগৈ। ধেমালি কৰিছোঁ। আকাশে বতাহে তোমাকে দেখিছোঁ, এই বুকু সপোনত উপচি পৰিছোঁ। আকাশে বতাহে তোমাকে দেখিছোঁ, এই বুকু সপোনত উপচি পৰিছোঁ। বাৰ্বি ছোৱালীজনী কামত ইমান চোকা। ৰাতিপুৱা শুই উঠিয়েই চোতাল সাৰিছে। মই তেনেকুৱা ছোৱালী এজনীয়ে বিচাৰি আছিলোঁ বোৱাৰী কৰিবলৈ। আস্থাইতো ঘৰৰ কাম চাগে একোৱেই নাজানে। কিন্তু বাৰ্বিক দেখি মোৰ সঁচাকৈ ভাল লাগিছে দেই মনটো। মই এতিয়া মোৰ সিদ্ধান্ত সলনি কৰি পেলাম। মোক আচলতে বাৰ্বি নিচিনা ছোৱালী এজনীহে লাগে বোৱাৰী হিচাপে। বাৰ্বিক যদি মই এইখন ঘৰৰ বোৱাৰী কৰোঁ, তেতিয়াতো মোৰ সুখেই সুখ হ'ব। তাই চোতাল সাৰিছে, ঘৰ মুচিছে,
সঁচাকৈ তাই চব কামেই জানে। মই আজি আকাশৰ কথা পাতিব লাগিব। বাৰ্বিক মোৰ পচন্দ হৈছে। বাৰ্বি ইমান ৰাতিপুৱাই উঠিলা যে? এইবোৰ কাম কিয় কৰিব লাগে? মানুহ আছে নহয় এইবোৰ কাম কৰিবলৈ। আণ্টি নাই মই দেৰিলৈকে শুই নাথাকোঁ নহয়। ঘৰত থাকিলে সদায় ৰাতিপুৱা 5টা বজাতে উঠোঁ। শুই উঠি চোতাল সাৰোঁ, তাৰপিছত আকৌ ঘৰৰ বাকী কামবোৰ কৰোঁ। মই বেছি দেৰিলৈকে শুই থাকিব নোৱাৰোঁ। সেইকাৰণে মই ইয়াতো ৰৈ থাকিব নোৱাৰি এনেকৈ চোতালখন সাৰি পেলালোঁ। তাতে চোতালখন ইমান লেতেৰা হৈ আছিলে। বাৰ্বি আকাশে মোক আঙুঠিটো ঘূৰাই দিলে। সি এতিয়া মোক বিয়া কৰাব বিচৰা নাই। আৰু সি তোৰ আৰু তাৰ কথা সকলো কৈছে মোক। তোৰ এইবাৰ বেয়া নালাগিল তাক মোৰ পৰা কাঢ়ি ল'বলৈ? তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তইতো জানো যে মই আকাশক কিমান বেছি ভাল পাওঁ। তাৰপিছতো তই আমাৰ মাজত সোমাবলৈ চেষ্টা কৰিলি। কিয় বাৰ্বি কিয়? মোৰ তাত কি ভুল আছে তই যে মোক ব্লেম কৰিছ? সি এতিয়া তোক বিয়া নকৰাই মোক বিয়া কৰাম বুলি কৈছে। তাত যে মই কি কৰিব পাৰোঁ? মই তাক ভাল পাওঁ। তাৰ মাকে বাৰ্বি প্লিজ তই তাক এৰি দে। মই আকাশৰ অফিচত থাকিব নোৱাৰোঁ। আমাৰ জানুৱাৰীত এংগেজমেণ্ট হ'ল আৰু ছেপ্টেম্বৰ অক্টোবৰ মানত আমি বিয়া পাতিম বুলি ভাবিছিলোঁ। প্লিজ তই আমাৰ মাজৰ পৰা আঁতৰি যা। সি তোক দেখাৰ পিছত মোক ভাল নাপাওঁ বুলি কৈছে। তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তই এটলিষ্ট মোৰ লগত এনেকুৱা নকৰিবি। তোৰ কাৰণে মই তাক এৰি দিব নোৱাৰোঁ নহয়। সি এতিয়া মোক ভাল পায়, মই তাক ভাল পাওঁ। তই আমাৰ মাজত সোমাই থাকি লাভ নাই। বাৰ্বি তই আঁতৰি যা। তই তাক ভাল পাওঁ মই বুজিছোঁ। আমি বেষ্ট ফ্ৰেণ্ড হয় ন? তই তাৰ লগত বিয়া হ'ব নালাগে, মই তাৰ লগত বিয়া নহওঁ। কিন্তু মোৰ চকুৰ আগত তই যদি তাৰ লগত বিয়া হওঁ মই সঁচাকৈ বহুত দুখ পাম বাৰ্বি। সি মোকে এৰি দিছে তোৰ কাৰণে। পিছত যদি তোকো এৰি দিয়ে বেলেগৰ কাৰণে প্লিজ তই তাৰ লগত বিয়া নহবি। পাপা মই কেতিয়াও ভবা নাছিলোঁ বাৰ্বি মোৰ লগত এনেকুৱা কৰিব। তাৰ কাষে মোৰ পৰা কাঢ়ি লৈ গ'ল। নাকান্দিবা আস্থা, নাকান্দিবা। যি হয় ভালৰ কাৰণেই হয়। তোমাৰ এটাই ভুল হ'ল, তুমি আকাশক আৰু বাৰ্বিক বহুত বেছি বিশ্বাস কৰিলা, নিজতকৈও বেছি। সেইকাৰণে মই কওঁ কোনো ফ্ৰেণ্ডক ইমান বেছি বিশ্বাস নকৰিবা। আজিকালি মানুহ চিনি পাবলৈ টান। দেখিলা নহয় তাই আকাশহঁতৰ ঘৰলৈ এদিনেই গ'ল আৰু আজি চোৱা সেইখন ঘৰৰ বোৱাৰী হ'বলৈ গৈছে। আজি সিহঁতৰ বিয়া। হ'ব দিয়া নাকান্দিবা, পাহৰি যোৱা, সকলো কথা পাহৰি যোৱা।